আমাৰ গৱধানপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত যিখন ৰেলী চলি আছে, এই ৰেলীত আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যই আয়োজন কৰিছে আৰু এই ৰেলীত উপস্থিত হৈছে আমাৰ জিলা পৰিষদৰ মনোনীত প্ৰাৰ্থী কংগ্ৰেছ দলৰ। লগতে আপোনালোকে দেখিছে ইতিমধ্যে যে বহুত মানুহ, প্ৰায় হাজাৰ হাজাৰ মানুহ ইয়াত ওলাই আহিছে। গতিকে আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী জয় যে নিশ্চিত আজিৰ এই ৰেলীয়ে প্ৰমাণ কৰিছে। গতিকে মই সমূহ ৰাইজক য'তে নাথাকক কিয় আপোনালোকক মই এটাই অনুৰোধ কৰিম যে আমাৰ কংগ্ৰেছ দলৰ যিসকল প্ৰাৰ্থী আপোনালোকে ভোট দি জয়যুক্ত কৰিব বুলি আশা ৰাখিছোঁ। আজি আমাৰ গৱধানপাৰা আঞ্চলিক পঞ্চায়তৰ সদস্য চাইনুল ইছলাম ভুট্টু আজি আমি এখন ৰেলী ওলাইছোঁ। আজি আমাৰ ৰেলীখনত প্ৰায় 4,000 মানুহৰ সমাগম হ'ব। আমি এইবিলাক আৰম্ভ কৰিছোঁ। লগতে আমাৰ লক্ষীগঞ্জ জিলা পৰিষদৰ সদস্যও আছে। আমি আমাৰ আজি ৰেলীখনত ছাকচেছ হ'ম বুলি আমি আশা ৰাখিছোঁ। ৰাইজৰ বহুত আছে, আমাৰ ওপৰত উৎসাহিত আছে। বিশেষ কৰি জাতীয় কংগ্ৰেছ দলৰ প্ৰতি মানুহ আকৰ্ষিত হৈ আছে। মানুহ জাকে জাকে ওলাই আহিছে আমাৰ ৰেলীত। ইয়াত মানে কংগ্ৰেছৰ বাহিৰে বাকী অন্য চিন্তা চৰ্চা নকৰে। গতিকে আমি আমাৰ ৰেলীখন ছাকচেছ হ'ব বুলি আমি আশাবাদী।